এই সকল লোকক এঘৰীয়া কৰা হ'ব। মৃত্যু হ'লে কবৰস্থানত দিয়া নহ'ব কবৰস্থ কৰিবলৈ। সাৱধান, নিচাজাতীয় দ্ৰব্য সেৱন কৰা সকল। ড্ৰাগছ আৰু অবৈধ সৰবৰাহৰ বিৰুদ্ধে দক্ষিণ কামৰূপৰ জাৰপাৰাত লোৱা হৈছে বৃহৎ সিদ্ধান্ত। গৰৈমাৰী অঞ্চলটো সম্পূৰ্ণৰূপে ড্ৰাগছমুক্ত কৰাৰ সিদ্ধান্ত সচেতন লোকসকলৰ। ড্ৰাগছ বা নিচাজাতীয় মাদক দ্ৰব্য সেৱন কৰা লোকসকলৰ মৃত্যু হ'লে কবৰস্থানত কবৰস্থ কৰিবলৈ দিয়া নহ'ব বুলি লোৱা হৈছে সিদ্ধান্ত। আনকি সেই সকল লোকক এঘৰীয়া কৰা হ'ব বুলিও সিদ্ধান্ত লয়। তাৰ পৰা আঞ্চলিক কবৰস্থানত কাৰ্যৰূপায়ণ সভা অনুষ্ঠিত কৰা হয় যে আমাৰ ইয়াত এখন ফ'ল' কৰা হ'ব। মাদক দ্ৰব্য বিৰোধী যিসকল আসক্ত ব্যক্তি আছে, আমি সজাগতাৰ কাৰণে সভাখন অনুষ্ঠিত কৰিছোঁ আৰু এই সভাখনৰ লক্ষ্য উদ্দেশ্য আৰু ৰাইজৰ কৰ্তব্য যে ইয়াত আমাৰ এই অঞ্চলত যিসকল আসক্ত ব্যক্তি আছে তেওঁলোকক আমি বুজনি দিছোঁ, ঘৰে ঘৰে গৈছোঁ। তেওঁলোকে যদি আমাৰ এই বুজনি অৱজ্ঞা কৰে তেতিয়াহ'লে ৰাইজৰ ফালৰ পৰা তেওঁক এঘৰীয়া কৰা হ'ব আৰু তেওঁ যদি মৃত্যু হয়, তেওঁৰ মৃত্যু হ'লে আমাৰ এই যিখন আমাৰ আঞ্চলিক কবৰস্থান তাত তেওঁক কবৰস্থ কৰিব দিয়া নহয়। লগতে তেওঁক যিকোনো আমাৰ সামাজিক কামৰ পৰা তেওঁক এঘৰীয়া কৰা হ'ব। তাৰ সকিয়নি আমি তেওঁলোকক দিয়া হৈছে, তেওঁলোকক বুজনি দিয়া হৈছে। তাৰপিছতো যদি তেওঁলোকে অৱজ্ঞা কৰে তেতিয়াহ'লে আমি এই ব্যৱস্থাপনাৰ ওপৰত আমি গুৰুত্ব দি তেওঁৰ ওপৰত ব্যৱস্থা লোৱা হ'ব। যাৰ পৰা আঞ্চলিক ঈদগাহ ময়দানত আমাৰ এখন বৃহৎ সভা আছিলে, ইতিমধ্যে আমাৰ সভা ভংগৰ পথত। আৰু এই সভাখনত এই মানুহখিনিক আমাৰ বিশেষকৈ গৰৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজিৎ ডেকা ছাৰ আহি আমাক মানে বহুত উৎসাহিত কৰিলে আৰু তেওঁ ৰাইজক প্ৰতিশ্ৰুতি দিলে যে তেওঁ ৰাইজৰ লগত আছে আৰু তেওঁক আমি যেতিয়াই বিচাৰোঁ তেতিয়াই তেওঁক আমি পাম। আৰু তেওঁ খালী বস্তুখিনি এটা কথাই ৰাইজক অনুৰোধ কৰিছে, তেওঁ যে ৰাইজে যাতে তেওঁক কোনোবাক ধৰি লৈ যাতে মাৰধৰ নকৰে আৰু বস্তুটো যাতে মিছা নহয়, কোনোবাক মিছা যাতে অপযশ দিয়া নহয়, এই কথা তেখেতে আমাক ৰাইজক অনুৰোধ কৰিছে আৰু তেখেত আমাৰ ৰাইজৰ লগত থাকিম বুলি আমাক প্ৰতিশ্ৰুতি দিছে। সোণতলীৰ পৰা ৰেজাউল কবিৰৰ ৰিপৰ্ট, টাইম 8।